বহুদিন বিৰতিৰ মূৰত পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ এটা নতুন ভিডিঅ' লৈ। আৰু এই ভিডিঅ'টোত বিশেষ একো নাই, এটা ভাল খবৰ আপোনালোকক মই দিম বুলি ভাবি আছোঁ। বিশেষকৈ যিসকলে শিক্ষক হোৱাৰ মানসিকতা এটা মনত পুহি ৰাখিছে, তেখেতসকলৰ বাবে এটা খুবেই ভাল খবৰ। আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অতি সোনকালে 40ৰ পৰা 50% নিযুক্তি হ'ব শিক্ষা বিভাগত। মানে আপোনালোকে গম পায় যে নতুন চৰকাৰ গঠন হ'ল, বিধানসভা ইলেকশ্যনৰ ৰিজাল্ট আপোনালোকে গমেই পায়। এতিয়া এই নতুন চৰকাৰ হোৱাৰ পিছত নতুন মন্ত্ৰিত্ব পালে, তাৰপিছত আকৌ আমাৰ শিক্ষামন্ত্ৰীয়ে আমাৰ পূৰ্বৰে ৰণোজ পেগু ডাঙৰীয়া থাকিল, আৰু তেখেতে মানে এই ভাল খবৰটো দিছে যে এইবাৰ আকৌ নতুন উদ্যমেৰে মানে বহুতো নিযুক্তি প্ৰক্ৰিয়া তেখেতসকলে আৰম্ভ কৰিব। কিন্তু এইখিনিৰ ভিতৰত শিক্ষা বিভাগৰ নিযুক্তি হ'ব শতাংশ হিচাপত বেছি, মানে 40ৰ পৰা 50% অকল নিযুক্তি শিক্ষা বিভাগতে হ'ব, সেই কথাটো কৈছে। কিন্তু আপোনালোকে জানে শিক্ষা বিভাগত বুলি কওঁতে মই বিশেষকৈ টিচাৰৰ কথা কৈছোঁ। শিক্ষা বিভাগত আমাৰ গ্ৰেড 3ৰো পৰে, যোন যেনেকৈ ধৰক আপোনালোকে LD UD এইবিলাক। এতিয়া কথাটো হ'ল এনেকুৱা, যিসকলৰ DLED বা BEd আছে আৰু যিসকলে টেট উত্তীৰ্ণ হৈ আছে অলৰেডি, যিকোনো হওক, অসম টেট হওক বা 6 শিডিউল ডিষ্ট্ৰিক্টৰ হওক বা CTET হওক, তেখেতসকলৰ কাৰণে খুবেই এটা ভাল খবৰ। তেখেতসকলে এপ্লাই কৰিব পাৰিব, কাৰণ বাকীবিলাকে নোৱাৰে। গতিকে তেখেতসকলৰ কাৰণে এটা খুবেই ভাল খবৰ। আৰু তেখেতসকলে এতিয়া প্ৰিপাৰেশ্যন কৰাৰ এটা সুন্দৰ সুযোগ এটা পাইছে, কাৰণ বহুতে ভাবি আছিলে নতুন মানে শিক্ষক নিযুক্তি হ'বনে নাই। গতিকে মন্ত্ৰী মহোদয়ে নিজে প্ৰকাশ কৰিছে মিডিয়াৰ আগত, আৰু সেই হেতুকে আপোনালোকে যিসকল কেণ্ডিডেট আছে, আপোনালোকে এতিয়াৰ পৰা টেটৰ প্ৰিপাৰেশ্যন কৰিব পাৰে। আৰু সেই হিচাপত পঢ়া শুনা কৰিলে এটা সময়ত নিশ্চয় এটা ভাল ফলাফল পাব। কিন্তু অৱশ্যে এটা কথা মোৰ অকণমান কোৱাত ভুল হ'ল, মানে টেটৰ প্ৰিপাৰেশ্যন মানে অলৰেডি ইয়াতে টেট পাছ কৰাসকলেহে, মানে যিসকলৰ DLED বা BEd আছে তেখেতসকলে এপ্লাই কৰিব পাৰিব। কিন্তু নেক্সট মানে দ্বিতীয়বাৰ আকৌ নিযুক্তি হ'ব, মুখ্যমন্ত্ৰী মহোদয়েও কৈছে। গতিকে আকৌ এবাৰ টেট পতাৰ কথা আছে, কাৰণ আজিকালি যিহেতু ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়, বিশেষকৈ GT আৰু PGTৰ ক্ষেত্ৰত। মই সেইকাৰণে মাজতে অলপমান কোৱাত অকণমান খেলি মেলি হ'ল। যা হওক, কিন্তু কথাখিনি একেই। ইয়াতে যদিও শিক্ষা বিভাগত নিযুক্তি বুলি কৈছে, কিন্তু টেট পাছ কৰাসকলে LP MEত এপ্লাই কৰিব পাৰিব। আৰু আজিকালি যিহেতু গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত টেট কাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট আহি গ'ল, গতিকে আগৰ টেট পাছ কৰি থকা বুলি তেনেকুৱা কোনো কথা নাই। নতুনকৈ টেট পাতিব আৰু সেই তাৰ পৰাই এই ৰিকুৱাৰমেণ্টবিলাক মানে ফিল আপ কৰিব, যিবিলাক ভেকেঞ্চি আছে। গতিকে খুবেই এটা ভাল খবৰ। আৰু আপোনালোকে জানেই অলৰেডি GT PGTৰ চিলেবাছখন কেনেকুৱা, সেই হিচাপত আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে। আৰু মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল। আৰু বিশেষ একো নাই ইয়াতে জনাবলগীয়া। আৰু মই ভাবিছোঁ, যিহেতু মই পোনপ্ৰথমে এই চেনেলটো এডুকেশ্যনৰ কাৰণেই মই খুলিছিলোঁ, আৰু মই বহুতো GT PGTৰ এক্সামৰ লগত জড়িত বহু ভিডিঅ' মই আপলোড কৰি থৈছোঁ, বিশেষকৈ পেডাগজি ছেকশ্যনৰ। আৰু জেনেৰেল নলেজৰো আছে, অসম আৰু অসমৰ মানুহৰ ওপৰতো। মই ভাবিছোঁ পুনৰ এবাৰ মই তেনেকুৱা ধৰণৰ ভিডিঅ' এইবাৰ আপলোড কৰিম। MCQবিলাক লৈ আহিম আৰু লগতে এনচাৰবিলাক লৈ আহিম। যা হওক, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে, জাষ্ট ডিছকাশ্যনৰ কাৰণে বনালোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকৰে মাজৰ বুলি এজন ক্ষমা কৰি দিব। ধন্যবাদ।